হেল্ল' এভৰিৱান, তোমালোকৰ কাৰণে এইটো ভিডিঅ'ত মই প্ৰিপজিশ্যনৰ 20টা কুৱেশ্যন লৈ আহিছোঁ। চ' ইয়াতে 3টাকে অপশ্যন দিয়া আছে আৰু কিছুমানত তোমালোকে চাবা ব্লেংক অপশ্যনকেইটা ব্লেংক আছে, যেনেকৈ কুৱেশ্যন নম্বৰ 1ত C ব্লেংক আছে, কুৱেশ্যন নম্বৰ 2ত B2 ব্লেংক আছে। চ' এনেকুৱা কুৱেশ্যন নম্বৰ 3ত A অপশ্যনটো ব্লেংক আছে। চ' মানে কিছুমান কুৱেশ্যনত এনেকৈ হ'ব পাৰে যে সেই চেণ্টেঞ্চটোত প্ৰিপজিশ্যন নালাগিবও পাৰে। চ' যদি তোমালোকে ভাবিছা যে প্ৰিপজিশ্যন নালাগে, তোমালোকে এই অপশ্যনটো বা যোনটোত ব্লেংক আছে সেই অপশ্যনটো তোমালোকে চুজ কৰিবা। অ'কে, চ' এই কুৱেশ্যনকেইটা তোমালোকে এটেম্প কৰি চোৱা আৰু অলপ ট্ৰাই কৰা। নিশ্চয় তোমালোকে চেষ্টা কৰিলে পাৰিবা, ইমান টান বস্তু নহয়। চ' ট্ৰাই কৰা আৰু প্ৰেক্টিচ কৰা। আৰু কিমান কেইটা পাৰিছা কমেণ্ট বক্সত জনাবা, বা এনচাৰ কেইটা কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰি জনাব পাৰা। একো লাজ পাব নালাগে, ভুল হ'ব পাৰে, একো নাই। চ' এইবিলাক এনেকৈ প্ৰেক্টিচ কৰি থাকিলে তোমালোকৰ প্ৰিপজিশ্যন কেইটা তোমালোকৰ হৈ যাব, সহজে মনত থাকিব কেতিয়া কোনটো প্ৰিপজিশ্যন বহিব। চ' সদায় প্ৰেক্টিচে হৈছে মেইন। প্ৰিপজিশ্যনত তেনেকুৱা there is no hard and fast rule regarding preposition. Okay, আৰু ইয়াতে তোমালোকে যিকেইটা প্ৰিপজিশ্যন দেখিবলৈ পাইছা, এইবিলাক এক্সামত আহি থাকে। যেনে কুৱেশ্যন নম্বৰ 7ত চোৱা, I am so proud dash her. অ'কে, চ' এইটো এটা কমন প্ৰিপজিশ্যনৰ কুৱেশ্যন এইটো। চ' আহিয়ে থাকে। যেনেকৈ কুৱেশ্যন নম্বৰ 5ত আছে, they apologized dash Jan for being late. এপলজাইজৰ লগত কি বহে, এইটো এটা কমন কুৱেশ্যন। চ' এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকে সদায় পায়ে থাকা। চ' এইটো তোমালোকে ট্ৰাই কৰা। The teacher explained the exercise dash us. এক্সপ্লেইন কৰিছে, কাক কৰিছে, আমাক কৰিছে। অ'কে, চ' কি প্ৰিপজিশ্যন বহিব? The teacher explain the exercise dash us, কাক কৰিছে। চ' এইটো ডিৰেকশ্যন, এক্সপ্লেনেশ্যনটো কোৱাৰ ফালে গৈছে। অ'কে, চ' এইটো ডিৰেকশ্যন বুজায়। ডিৰেকশ্যন বুজাবলৈ হ'লে আমি কি প্ৰিপজিশ্যন ইউজ কৰোঁ। অ'কে, কুৱেশ্যন নম্বৰ 10ত কি কৈছে? He gave dash her an expensive perfume for her birthday. কুৱেশ্যন নম্বৰ 12ত কি কৈছে? He doesn't agree dash his girlfriend about politics. To on with, কোনটো বহিব? Question number 14, Paula is looking for a new job. I have heard that you broke up with your boyfriend. Is it true? Okay, she thinks that this textbook is better than the old one. Thinks. Question number 18, Vincent doesn't work. He should ask his boss dash a raise. So পইচা salary বঢ়োৱাৰ কথা ইয়াতে উল্লেখ কৰা হৈছে। চ' raise শব্দটো আহিছে। চ' কোনটো হ'ব? 2 অফ নে 4 হ'ব? Question number 19, you cannot leave the restaurant without paying dash your meal. Okay, ৰেষ্টুৰেণ্ট এৰি যাব নোৱাৰা যেতিয়ালৈকে খোৱাৰ পইচাটো তুমি নিদিয়া। your meal. Okay, for after into. Okay, এইটো এটা ইজি প্ৰিপজিশ্যন হ'ব পাৰে বুজিবলৈ। Question number 20, what are you talking dash